এৰোবিক ব্যায়াম হ'ল এক প্ৰকাৰৰ শাৰীৰিক ব্যায়াম, য'ত কম প্ৰাবল্যৰ পৰা অধিক প্ৰাবল্যৰ কিছুমান শাৰীৰিক ক্ৰিয়াকলাপ অন্তৰ্ভুক্ত হয়। এই এৰোবিক ব্যায়ামত শৰীৰে প্ৰচুৰ অক্সিজেন গ্ৰহণ কৰে। এৰোবিক ব্যায়ামৰ ফলত হৃদস্পন্দন বৃদ্ধি হয়, উশাহ নিশাহ ঘন হয়, শৰীৰত অক্সিজেনযুক্ত তেজৰ সঞ্চালন বৃদ্ধি পায়, দেহৰ কোষসমূহক বিপাক ক্ৰিয়া বৃদ্ধি হয় আৰু যথেষ্ট পৰিমাণৰ শক্তি উৎপাদন হয়। এৰোবিক ব্যায়াম বিভিন্ন প্ৰকাৰৰ আছে, যেনে খোজকঢ়া, জগিং কৰা, দৌৰা, চিৰি বগোৱা, সাঁতোৰা, চাইকেল চলোৱা আদি। যিকোনো ব্যায়াম কৰাৰ আগতে এৰোবিক ব্যায়াম কৰাটো অতি প্ৰয়োজন। ই মাংসপেশীসমূহৰ শক্তি বৃদ্ধি কৰে আৰু হাড় মজবুত কৰে, কোষসমূহৰ বিপাক ক্ৰিয়া বৃদ্ধি কৰে, হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি হয়, দেহৰ বৰ্ধিত কলেষ্ট্ৰৰেলৰ পৰিমাণ হ্ৰাস পায়, মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে, মেদবহুলতা সমস্যা দূৰ কৰে, অতিৰিক্ত কেলৰি খৰচ হয় আৰু ফলতে দেহত চৰ্বি জমা নহয়। মধুমেহ ৰোগ নিয়ন্ত্ৰিত হয়, থাইৰয়ড হৰম'নৰ ক্ষৰণ স্বাভাৱিক হয়, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, উশাহ নিশাহ ঘন হয় আৰু হাঁওফাঁওত থকা ভাইৰাছ, বেক্টেৰিয়া আদি নাকেৰে উলিয়াই দিয়ে। হজম ভাল হয়। প্ৰতিদিনে অতি কমেও 30 মিনিটকৈ আমি ব্যায়াম কৰিলে স্বাস্থ্য ভালে থাকে। এই এৰোবিক ব্যায়াম কৰিবলৈ আমি প্ৰদূষণমুক্ত মুকলি ঠাই বা পৰিষ্কাৰ বতাহ চলাচল কৰা ঠাইতে ব্যায়াম কৰিব লাগে। বয়সৰ এই ক্ষেত্ৰত কোনো সীমা নাই, সকলো বয়সৰ ব্যক্তিয়ে এই ব্যায়াম কৰিব পাৰে। সকলোৱে ব্যায়াম চৰ্চা কৰিলে নিজৰ আয়ুস দীঘলীয়া হ'ব, অৰ্থাৎ আমাৰ আয়ুস ৰেখা দীঘলীয়া হ'ব। গতিকে আমি নিজৰ স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে সকলোৱে 30 মিনিটকৈ এৰোবিক ব্যায়াম কৰাটো উচিত। ধন্যবাদ।